ডিব্ৰুগড় জিলা অন্যান্য পিছপৰা শ্ৰেণী উন্নয়ন বোৰ্ডৰ উদ্যোগত আজি খোৱাং বিধানসভা সমষ্টিৰ অন্তৰ্গত শিলপুতাৰ মটক যুৱ সংঘৰ প্ৰাংগণত হিতাধিকাৰীৰ মাজত সামগ্ৰী বিতৰণৰ সভা অনুষ্ঠিত হয়। উক্ত অনুষ্ঠানত ডিব্ৰুগড় জিলা অন্যান্য পিছপৰা শ্ৰেণী উন্নয়ন বোৰ্ডৰ অধ্যক্ষ প্ৰশান্ত গগৈ, সম্পাদক সঞ্জীৱ কোঁৱৰসহ বিশিষ্ট ব্যক্তিসকল উপস্থিত থাকে। সভাত ডিব্ৰুগড় জিলা অন্যান্য পিছপৰা শ্ৰেণী উন্নয়ন বোৰ্ডৰ অধ্যক্ষ প্ৰশান্ত গগৈয়ে উল্লেখ কৰে যে চৰকাৰে অন্যান্য পিছপৰা শ্ৰেণী উন্নয়নৰ বাবে বহু কাম কৰি আহিছে। আজি এনে প্ৰচেষ্টাৰ অংশ হিচাপে এই যুৱ সংঘলৈ এটা স্মাৰ্ট টিভি প্ৰদান কৰা হৈছে। ইয়াৰ ফলত এই গাঁৱৰ যুৱ প্ৰজন্ম নিশ্চয় উপকৃত হ'ব। অন্যহাতে উক্ত গাঁৱৰ ছাত্ৰ ছাত্ৰীসকলৰ মাজত শৈক্ষিক সামগ্ৰী বিতৰণ কৰাত ছাত্ৰ ছাত্ৰীসকলৰ লগতে অভিভাৱকসকলে সন্তুষ্টি প্ৰকাশ কৰে। আজি অসম চৰকাৰৰ আমাৰ অন্যান্য পিছপৰা শ্ৰেণী উন্নয়ন বোৰ্ডৰ ডিব্ৰুগড় জিলাৰ তৰফৰ পৰা আমাৰ এটা আঁচনি আছিলে, আমাৰ টেলিভিশ্যন আমাৰ ছেট বিতৰণ। আজি আমি আমাৰ বোৰ্ডৰ সিদ্ধান্ত মৰ্মে এই শিলপুতা অঞ্চলৰ আমাৰ থানেশ্বৰ বুঢ়াগোহাঁই এটা মেমৰিয়েল এটা হল আছিলে নতুনকৈ নৱনিৰ্মিত। আমি ৰাইজৰ উদ্দেশ্য কৰি আমি ইয়াতে এই টেলিভিশ্যন দিয়াৰ ব্যৱস্থা কৰিছোঁ আৰু আশা কৰিছোঁ এই আঁচনিটোৰ যোগেদি স্থানীয় ৰাইজ উপকৃত হ'ব। তেখেতসকলে সমিল মিলেৰে যিকোনো ধৰণৰ অনুষ্ঠান মানে ইয়াতে উপভোগ কৰিব পাৰিব টেলিভিশ্যন যোগেদি, আৰু ৰাইজ প্ৰকৃত অৰ্থত উপকৃত হ'ব বুলি আশা কৰিছোঁ। আজি আমাৰ ১ নং শিলপুতাবাসী ৰাইজৰ বাবে খুবেই এটা গৌৰৱৰ দিন, কাৰণ ডিব্ৰুগড় জিলাৰ অন্যান্য পিছপৰা উন্নয়ন বোৰ্ডৰ অধ্যক্ষ মহোদয় প্ৰশান্ত গগৈ ডাঙৰীয়াই আহি আমাৰ ইয়াৰ হামচুৰীয়া গাঁৱৰ অন্যান্য পিছপৰা ছাত্ৰ ছাত্ৰীসকলৰ বাবে বহুতো সামগ্ৰী বিতৰণ কৰিলে। আমি সঁচাকৈ তেখেতলৈ ধন্যবাদ জ্ঞাপন কৰিছোঁ। লগতে অসম চৰকাৰে এইটো যি দায়িত্ব লৈছে, এই দায়িত্বৰ প্ৰতি অসম চৰকাৰৰ প্ৰতি আমি ধন্যবাদ জ্ঞাপন কৰিছোঁ। লগতে আমাৰ এই থানেশ্বৰ বুঢ়াগোহাঁই সোঁৱৰণিৰ যি প্ৰেক্ষাগৃহ, ইয়াত তেখেতে আমাৰ এই অঞ্চলৰ সমূহ ৰাইজৰ বাবে এটি স্মাৰ্টফোনৰ ব্যৱস্থা, স্মাৰ্ট টিভি এটা দিছে, আৰু সেইটোত আমি সঁচাকৈ খুবেই আনন্দিত হৈছোঁ। কাৰণ ইয়াৰ জৰিয়তে আমাৰ বিভিন্ন দেশৰ বা বিভিন্ন কথা বতৰাবিলাক আমাৰ স্মাৰ্ট টিভিৰ জৰিয়তে আমাৰ ৰাইজে উপভোগ কৰিবলৈ পাব। আমাৰ উঠি অহা প্ৰজন্ম, আমাৰ ছাত্ৰ ছাত্ৰীসকল, এই অঞ্চলৰ যুৱ বন্ধুসকল সকলোৱে তাৰ জৰিয়তে উপকৃত হ'ব বুলি আমি আশা ৰাখিছোঁ। আমি পুনৰবাৰ তেখেতলৈ ধন্যবাদ জনাইছোঁ, লগতে ইয়াৰ সমান্তৰালভাৱে আমি অসম চৰকাৰলৈ ধন্যবাদ জনাইছোঁ। নমস্কাৰ।